মাথো এক শিল্প নহয়, ই হৈছে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৈ অহা এক সমৃদ্ধশালী সংস্কৃতিৰ পৰম্পৰা, অসমীয়াৰ চহকী ঐতিহ্যৰ চানেকি। হস্ততাঁত বস্ত্ৰশিল্প হৈছে অসমীয়া সংস্কৃতিৰ এক অভিন্ন অংগ। প্ৰতিটো থলুৱা জনগোষ্ঠীৰ অন্যান্য কাৰুশিল্প ইয়াৰ জৰিয়তে প্ৰতিফলিত হয়। এই বয়ন শিল্পতেই নিহিত হৈ থাকে যুগ যুগৰ পুৰণিকলীয়া পৰম্পৰা আৰু ঐতিহ্যৰ কাহিনী কোৱা পুৰাতন কৌশল আৰু আৰ্হি। বয়ন শিল্পৰো আছে বিভিন্ন কৌশল, যাৰ ভিতৰত আছে জেকাৰ্ড আৰু পৰম্পৰাগত তাঁতশালৰ ব্যৱহাৰ। তৈয়াৰ কৰা প্ৰতিসাজ কাপোৰতেই যেন প্ৰতিফলিত হয় বিৰল শিল্পীসত্তা আৰু সাংস্কৃতিক ঐতিহ্য। অসম চৰকাৰৰ বন বিভাগে ফ্ৰান্স ডেভেলপমেণ্ট এজেন্সি AFDৰ সহযোগত ৰূপায়ণ কৰিছে বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ অসম প্ৰকল্প, যাক চমুকৈ APFBC বুলি কোৱা হয়। আৰু এই প্ৰকল্পৰ লক্ষ্য হৈছে বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰা, বন্যপ্ৰাণী সুৰক্ষা প্ৰদান কৰা আৰু বনাঞ্চলৰ দাঁতিকাষৰীয়া লোকসকলক আৰ্থিকভাৱে সবল কৰি বনৰ ওপৰত থকা তেওঁলোকৰ নিৰ্ভৰশীলতাক হ্ৰাস কৰা। APFBCয়ে ৰাজ্যক ভালেকেইটা শিতানত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। তাৰ ভিতৰত আছে কাপোৰ বোৱা, চিলাই, নাৰ্চাৰী স্থাপন, বাঁহ শিল্প, আচাৰ প্ৰস্তুত কৰা ইত্যাদি ইত্যাদি। ইয়াৰ উপৰিও তেওঁলোকে বিভিন্ন স্থানত ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰে। বিভিন্ন সা সৰঞ্জাম যেনে তাঁতশাল, ফাৰ্মি বেড, আচাৰ প্ৰস্তুত কৰা সা সঁজুলি, চিলাই মেচিন আদি প্ৰদানকে ধৰি ৰাইজৰ প্ৰয়োজন অনুসাৰে অন্যান্য যাৱতীয় সা সামগ্ৰী আগবঢ়াই আহিছে। কেৱল এয়াই নহয়, এই প্ৰকল্পই অঞ্চলবাসীয়ে নিজ হাতে প্ৰস্তুত কৰা সা সামগ্ৰীসমূহ বনসৃষ্টি বিপণীত বিক্ৰী কৰাৰো সুবিধা কৰি দিছে। বনসৃষ্টি হৈছে এনে এক ব্ৰেণ্ড যাক বনাঞ্চলবাসীয়ে উৎপাদন কৰা সা সামগ্ৰীসমূহ বিপণনৰ বাবে সৃষ্টি কৰা হৈছে। আজি আমি প্ৰত্যক্ষ কৰিম বয়ন শিল্পৰ সৌন্দৰ্য। এই প্ৰকল্পৰ অধীনত ইতিমধ্যে বহু হিতাধিকাৰীয়ে বৈ উলিয়াইছে গামোচা, মাফলাৰ, ৰুমাল আদিৰ দৰে অনেক সামগ্ৰী। আহক আমি এই অভিনৱ প্ৰক্ৰিয়াবোৰ চাওঁ, কেনেদৰেনো তৈয়াৰ কৰা হয় এই অপূৰ্ব বস্ত্ৰ সম্ভাৰ। আমি ব্যৱহাৰ কৰা কেঁচা সামগ্ৰীসমূহৰ ভিতৰত আছে সূতা, কপাহ, ঊণ, ৰেচম। চিন্থেটিক সূতা ব্যৱহাৰ কৰা নহয়। আমি ফুলৰ বহিও ব্যৱহাৰ কৰিব পাৰোঁ। বিশেষকৈ যান্ত্ৰিক তাঁতশালত কৰা জটিল আৰ্হিৰ বাবে ইয়াক প্ৰয়োগ কৰা হয়। কাপোৰ ববৰ বাবে দৰকাৰ হয় এখন শালৰ, সেয়া হস্ততাঁত বা যান্ত্ৰিক শাল হ'ব পাৰে, আৰু লগত লাগে এটা মাকো, যি সূতাবোৰ ইপাৰ সিপাৰ কৰিব পাৰে। লগতে আমাক প্ৰয়োজন হ'ব ববিন বা মহুৰা। এই যঁতৰৰ পৰাই মহুৰাতে সূতাবোৰ মেৰিয়াই ৰখা হয়। আহক প্ৰথমতে আমি শালখন তৈয়াৰ কৰি লওঁ। শালখন সাজি উঠি তাত সূতাবোৰ খুব ভালদৰে আৰু খুব সাৱধানেৰে সংস্থাপন কৰা হয়। ইয়াৰ পাছত উঘাত পকাই থোৱা সূতাবোৰ যঁতৰেৰে মহুৰাত লোৱা হয় আৰু এই মহুৰাটো মাকুৰ ভিতৰত লগাই দিয়া হয়। এতিয়া কাপোৰ বোৱা প্ৰক্ৰিয়া আৰম্ভ হয়। মাকুৰ ভিতৰত ভৰাই থোৱা মহুৰা সূতাৰে শালৰ সোঁফালৰ পৰা বাওঁফাললৈ পাৰ কৰি দ্ৰৌপদীৰে জোৰেৰে বৈ থাকিব লাগে। আৰু ফুল তুলিবৰ বাবে বিশেষকৈ তাঁতশালত বিশেষ যতন কৰিব লগা হয়। অৱশেষত কাপোৰখন সম্পূৰ্ণকৈ বৈ হোৱাৰ পাছত শালৰ পৰা কাপোৰখন কাটি কাষৰ সূতাবোৰ ওলাই যাব নোৱাৰাকৈ ৰখাৰ দিহা কৰক। এয়া চাওক, আমি কেনেদৰে বৈ উলিয়াইছোঁ ইমান ধুনীয়া ধুনীয়া কাপোৰ। বোৱা কটা হৈছে এক পৰম্পৰা, কৌশল আৰু সৃষ্টিশীলতাৰ সূতাৰে বোৱা এক অনিৰুদ্ধ শিল্প। আমি আশা ৰাখিছোঁ বয়ন শিল্পৰ এই পৰম্পৰাগত কলা আৰু ঐতিহ্যই আপোনালোকক অনুপ্ৰাণিত কৰিব।